বন্ধুসকল অসম চৰকাৰৰ সাধাৰণতে নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ যে অসমত সাধাৰণতে 50,000 সাধাৰণতে নতুনকৈ চাকৰি দিয়া হ'ব। 50,000 সাধাৰণতে নতুনকৈ পদ মুকলি হ'ব আৰু 50,000 পদৰ ভিতৰত কি পদ মুকলি হ'ব আৰু লাখপতি বাইদেউ যিটো স্কিমৰ ওপৰত ক'বলৈ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। বন্ধুসকল অলপমান আপডেট দিবলৈ বিচাৰিছোঁ। স্কিমৰ ওপৰত অসম চৰকাৰে সাধাৰণতে এটা বৃহৎ স্কিম ইতিমধ্যে লৈছে, এইটো হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউৰ পইচাখিনি আচলতে সাধাৰণতে জুন মাহতে সোমাব। ফিক্স ডেট জনাই দিম আৰু এটা ক'বলৈ গৈছোঁ যে আপোনালোকৰ সাধাৰণতে 50,000 সাধাৰণতে নতুনকৈ আপোনালোকৰ সাধাৰণতে চৰকাৰী চাকৰি দিব। 50,000 এই চৰকাৰী চাকৰিৰ বাবে আপোনালোকে সাধাৰণতে চৰকাৰী চাকৰি আপোনালোকে সাধাৰণতে পাব আৰু আপোনালোকৰ 2024 চনৰ ভিতৰত 50,000 নতুনকৈ চৰকাৰী চাকৰি দিব। তাৰ ভিতৰত হৈছে আপোনালোকৰ সাধাৰণতে 12,600 পদ ইতিমধ্যে আপোনালোকৰ সাধাৰণতে 12,600 পদ আছে। 12,600 পদৰ আপোনালোকৰ পৰীক্ষা হ'ব অক্টোবৰ মাহতে পৰীক্ষা হ'ব আৰু আপোনালোকৰ এই লাখপতি বাইদেউৰ পইচাখিনি সকলোৱে নাপায় বুলি সকলোৱে কৈ আছে, কিন্তু 100% পাব। 12,600 পদৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে অক্টোবৰ মাহত হ'ব। অসম পুলিচৰ ফিজিকেলটো জুলাই আগষ্ট মাহত হ'ব কিন্তু কৈছে, কিন্তু বানপানী হ'লে মোটামুটি অক্টোবৰ মাহতে ছেপ্টেম্বৰ অক্টোবৰ মাহতে হ'ব, কিন্তু বছৰটোৰ শেষৰ ফালেই হ'ব। এতিয়া বহুত দিন সময় আছে প্ৰিপাৰেশ্যন কৰিবলৈ, পঢ়া শুনা কৰিবলৈ বন্ধুসকল। আৰু অসম চৰকাৰৰ যিটো স্কিম আছে বন্ধুসকল, এইটো হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউৰ স্কিমখন সকলোৱে পাব। 40 লাখ মহিলা গোটৰ মহিলাই এপ্লাই কৰিছে। 40 লাখ গোটৰ মহিলাই সকলোৱে সাধাৰণতে এই পইচাখিনি লাখপতি বাইদেউৰ পইচাখিনি আৰু আপোনালোকৰ অসম চৰকাৰৰ 50,000 নতুনকৈ নিযুক্তি দিয়া হ'ব। তাৰে ভিতৰত আপোনালোকৰ সাধাৰণতে চাকৰি এটা সোণালী সুযোগ, এইটো যে 12,600 পদ পৰীক্ষা হ'বলৈ বাকী আছে। অসম চৰকাৰৰ সাধাৰণতে অক্টোবৰ মাহত পৰীক্ষা হ'ব। অসম পুলিচৰ ফিজিকেল সাধাৰণতে জুলাই আগষ্ট মাহত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, কিন্তু জুলাই আগষ্ট মাহত নহ'লেও 2024 চনত কমপ্লিট হ'ব, অলপ দেৰিকৈ হ'লেও হ'ব বন্ধুসকল। কিন্তু আৰু বাকী DME 2008টা পদ আছে বন্ধুসকল। গ্ৰেড 4ৰ যিটো পৰীক্ষা বাকী আছে। নাৰ্ছিঙৰ পোষ্টৰ কিন্তু টেকনিকেল পদৰ পৰীক্ষা ইতিমধ্যে হৈ গৈছে। নাৰ্ছিঙৰ পোষ্টৰ পৰীক্ষা বাকী আছে। এই পৰীক্ষাখিনি অনুষ্ঠিত হ'ব 2024 চনৰ ভিতৰত। তাৰ নতুনকৈ অসম পুলিচৰ ফিজিকেল হোৱাৰ আগতে আপোনালোকে পোষ্ট বঢ়াই দিয়া হ'ব। পোষ্ট বঢ়াই দিয়াৰ লগে লগে অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব। তাৰপিছত অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি নতুনকৈ পদ মুকলি হ'ব। পঞ্চায়ত গ্ৰামীণ বিভাগত ভেকেঞ্চি মুকলি হ'ব। DSS DME DSS AOSS 4টা বিভাগ মিলি আপোনালোকৰ ৰাজ্যৰ ফালৰ পৰা হওক 4টা মিলি আপোনালোকৰ সাধাৰণতে কিছুমান পদ মুকলি হ'ব বন্ধুসকল। এই পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল। অসম চৰকাৰৰ লাখপতি স্কিমৰ ওপৰত ক'বলৈ গ'লে লাখপতি বাইদেউ যিটো আছে, সেই লাখপতি বাইদেউৰ স্কিমৰ সাধাৰণতে পইচাখিনি সাধাৰণতে অতি সোনকালে আপোনালোকে সোমাব। জুন মাহতে প্ৰথম কিস্তি দিয়া হ'ব, তাৰপিছত দ্বিতীয় কিস্তি দিয়া হ'ব, তাৰপিছত এনেকৈ সাধাৰণতে প্ৰচেছিঙত দিয়া হ'ব। প্ৰথম কিস্তি বিনামূলীয়াত দিয়া একেবাৰে ফ্ৰীত দিয়া হ'ব। আপুনি কিবা ব্যৱসায় বাণিজ্য কৰাৰ বাবে দ্বিতীয় কিস্তিত আপোনালোকৰ সাধাৰণতে 25,000 50% ৰেহাই দিব। 50% বেংকত ঘূৰাই দিব লাগিব আৰু এই পইচাখিনিৰ বাবে কোনো সুদ দিব নালাগে। পইচা যিখিনি 50% ঘূৰাই দিব লাগিব। 25,000 ভিতৰত দ্বিতীয় কিস্তিৰ 25,000 যি ঘূৰাই দিব লাগিব, তাৰ 50% ৰেহাই দিব। 50% আপোনালোকে ঘূৰাই দিওঁতে কোনো সুদ দিব নালাগে। এই পইচাখিনি পাবলৈ হ'লে আপোনালোকৰ যিসকলে ফৰ্ম ফিল আপ কৰিছে সকলো মহিলাই হ'ব। বহুতে কৈছে সকলো মানুহে, এই সকলো মহিলাই এই পইচাখিনি নাপায়। কোনে পাব, কোনে নাপায়, এনেকুৱা ধৰণৰ প্ৰশ্ন হৈ আছে বন্ধুসকল। সকলোৱে পাব, হিন্দু মুছলিম সকলোৱে সাধাৰণতে এই পইচাখিনি 100% পাব। এই পইচাখিনি প্ৰথম কিস্তি 10,000 টকা আপোনালোকৰ সাধাৰণতে জুন মাহতে দিয়া হ'ব। ইলেকশ্যন বাহিৰ হোৱাৰ লগে লগে আপোনালোকে এই পইচাখিনি 100% পাব আৰু মোৰ চেনেলটোৰ পৰা সকলো আপডেট সকলো খবৰ পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 7 দিন আগতে এই আপডেট দিব আৰু প্ৰতিটো খবৰ প্ৰতিটো আপডেট প্ৰতিটো জব লেটেষ্ট আপডেট সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা সময়মতে পাবলৈ সক্ষম হ'ব। সকলোৱে ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ছাপোৰ্ট কৰিব, সকলো আপডেট সকলো খবৰ পাই থাকিব আৰু মোৰ